Hi friends, welcome to Classmates. আজি আমি এই ভিডিওত 2019 SSC GD Constableৰ 11 February তিনিটা শিফটতে অহা কিছুমান কমন নিয়মৰ ম্যাথমেটিক্যাল প্ৰবলেম সলভ কৰিম। সো সম্পূৰ্ণ ভিডিওটো চাই থাকিব Classmates। সো তিনিটা শিফটতে আৰু এতিয়াও SSC GD Constableৰ কমন এটা কোৱেশ্চন সিম্পল ইন্টাৰেষ্টৰ পৰা সিম্পল ইন্টাৰেষ্ট নিৰ্ণয় কৰা কমন কোৱেশ্চনটো আহিয়ে আছে। গতিকে 11 ফেব্ৰুৱাৰীৰ মৰ্নিং আৰু ইভিনিং শিফটত অহা দুটা কোৱেশ্চন আছিল এনে ধৰণৰ সিম্পল ইন্টাৰেষ্ট উলিয়াবলৈ ইয়াৰ কোৱেশ্চন দুটা আছিল এনে ধৰণৰ। প্ৰথম কোৱেশ্চনটো আছিল 500 টকা 4% বাৰ্ষিক হাৰত 2 বছৰৰ বাবে সাধাৰণ সুদ নিৰ্ণয় কৰিব লাগে। একটা কোৱেশ্চন আহিছিল 8000 টকা 10% বাৰ্ষিক হাৰত 3 বছৰৰ বাবে সাধাৰণ সুদ নিৰ্ণয় কৰিব লাগে। দুটা কোৱেশ্চন দুটা বেলেগ বেলেগ শিফটত আহিছিল আৰু 3 নম্বৰ শিফটতো এটা কোৱেশ্চন অহা বুলি গম পাইছো, কিন্তু সেই কোৱেশ্চনটো পাৰফেক্টলি নাম নিউমাৰিকখিনি জানিব পৰা নাই। গতিকে দুটা কোৱেশ্চন সম্পূৰ্ণ একে নিয়মৰ আৰু দুটা কোৱেশ্চনৰ মাত্ৰ নাম্বাৰখিনি বেলেগ বেলেগ আৰু এনেকুৱা কোৱেশ্চন আহিয়ে আছে প্ৰতিটো শিফটতে। গতিকে এইটো নিৰ্ণয় কৰিবলৈ হলে সিম্পল ইন্টাৰেষ্ট সাধাৰণ সুদৰ জাস্ট ফৰ্মুলাটো জানিলেই হ'ল। ফৰ্মুলাটো আছিল সিম্পল ইন্টাৰেষ্ট SI ইকুৱেল PRT divided by 100 যত P হল মূলধন, T হল টাইম আৰু R হল সুতৰ হাৰ। এতিয়া প্ৰথম কোৱেশ্চনটো আছিল 500 টকা, গতিকে এইটো হল মূলধন P, ঠিক তেনেকৈ 4% টো হল R, এইটো সুতৰ হাৰ আৰু টাইম 2 বছৰ। গতিকে ফৰ্মুলাটোত বহাই দিলে হৈ যাব 500 পূৰণ 4 পূৰণ 2 divided by 100। গতিকে এই সংখ্যাখিনি অকমান যদি আমি কটাকটি কৰো হৰণৰ পদ্ধতিৰে, গতিকে শেষৰ উত্তৰটো অতি সহজতে হৈ যাব 40। ঠিক তেনেকৈ দ্বিতীয় নম্বৰ কোৱেশ্চনটো সলভ কৰিব পাৰে আৰু এনেকুৱা যিমান কোৱেশ্চন আছে সকলো তেনেকৈ সলভ কৰিব পাৰি। একে ধৰণৰ অন্য এটা কোৱেশ্চন সিম্পল ইন্টাৰেষ্টৰ পৰা আহিছিলে কি কোনো ধনৰাশি 20 বছৰত সাধাৰণ সুতত 5 গুণ বাঢ়ে তেন্তে সুতৰ হাৰ কিমান নিৰ্ণয় কৰিব লাগে। এই ক্ষেত্ৰত ইয়াত দিয়া আছে কি ধনৰাশি 20 বছৰত 5 গুণ বাঢ়ে। গতিকে এই ক্ষেত্ৰত মই যদি প্ৰথম ধনৰাশিটো x বুলি ভাবি লও, গতিকে 20 বছৰ পিছত সেই ধনৰাশি কিমান হ'ব 5x, 5 গুণ বাঢ়ে। গতিকে ইয়াৰ পৰা মই সিম্পলি সাধাৰণ সুদখিনি উলাই ল'ব পাৰিম। সাধাৰণ সুদ কি হ'ব যিখিনি 20 বছৰ পিছত যিখিনি বাঢ়িল অৰ্থাৎ 5x, গতিকে 5x ৰ পৰা x মাইনাস কৰি দিলে হৈ যাব। গতিকে 4x হ'ব 20 বছৰৰ পিছত সাধাৰণ সুদ, গতিকে SI 4x। এতিয়া আমি যদি এই মানখিনি ফৰ্মুলাত বহাই দিও কি পাম PRT divided by 100 ইকুৱেল টু সাধাৰণ সুদ, অৰ্থাৎ P মানে ইয়াত প্ৰথম ধনৰাশি আছিল x, গতিকে x পূৰণ R হল আমি ধৰি লোৱা R টো আমি ধৰি লৈছো, R টো নিৰ্ণয় কৰিব লাগে। টি পূৰণ T টাইম হল 20 বছৰ divided by 100 ইকুৱেল সাধাৰণ সুদ হল 4x। গতিকে দুয়োফালে x আছে, গতিকে x দুয়োফালে কাট যাব। ইয়াৰ পিছত থাকি যাব 20 into R divided by 100 ইকুৱেল 4। গতিকে R টো এফালে ৰাখি বাকিখিনি আনফালে লৈ গলে পাম কি 4 পূৰণ 100 divided by 20। অলপ কটাকটি কৰাৰ পিছত অতি কম সময়ৰ ভিতৰতে উত্তৰটো হৈ যাবগৈ 20%। SSC GD তিনিটা শিফটতে লখাগু গখাগু ফালৰ পৰা 3 পৰা 4 নম্বৰ অহা বুলি শুনিছো। ইয়াৰ ভিতৰত লখাগুৰ ফালৰ পৰা টান কোৱেশ্চন মই কবলৈ ওলাইছো। ইয়াৰ ভিতৰত টান কোৱেশ্চনটো হ'ল কি 3টা ঘণ্টা ক্ৰমে 9, 12 আৰু 15 মিনিটৰ অন্তৰত বাজিবলৈ আৰম্ভ কৰে। 8 বজাত ঘণ্টাকেইটা একেলগে বাজিলে ইয়াৰ ঠিক পিছতে কিমান বজাত সেই ঘণ্টাকেইটা আকৌ পুনৰ একেলগে বাজিব। অপচন কেইটা আছিল 8টা 45, 10টা 30, 11টা আৰু 1টা। গতিকে এনে ধৰণৰ কোৱেশ্চন যদি আহে যিবিলাক এটা সময়ত একেলগে আৰম্ভ হয়, নিৰ্দিষ্ট সময়ৰ অন্তৰত ৰিপিট কৰি থাকে আৰু পুনৰ একেলগে কিমান সময় পিছত হিহতে বাজিব হেতু নিৰ্ণয় কৰিব লাগে। এনেকুৱা কোৱেশ্চন আহিলে সিম্পলি যিকেইটা সংখ্যা দিয়া থাকে সেই সংখ্যাকেইটাৰ লসাগু নিৰ্ণয় কৰিব লাগে আৰু যিটো এনসাৰ পোৱা যায় সেইটোৱে হ'ব আমাৰ নিৰ্ণয় এনসাৰ। গতিকে আমি যদি ইয়াত 9, 12 আৰু 15 লসাগু উলাও এনসাৰটো পাম 180। গতিকে 180 টো হৈ যাব মিনিট, যেহেতু আটাইকেইটা মিনিটত দিয়া আছিলে। গতিকে ইয়াত আমি ঘণ্টাত উলিয়াব লাগিব কাৰণ সময় দিয়া আছে। গতিকে আমি যদি 180 কে 60 ৰে হৰণ কৰো 3 ঘণ্টা পাম। গতিকে প্ৰথমবাৰ বাজিছিল 8টা বজাত, 8 বজাত। গতিকে ইয়াৰ পিছত কিমানটা বজাত বাজিব, গতিকে 3 ঘণ্টা পালো। 8 ৰ লগত 3 যোগ কৰিলে হৈ যাব 11। গতিকে 8টা বজাত যদি হিহতে একেলগে বাজে তেতিয়া হলে পুনৰ 11টা বজাত হিহতে একেলগে পুনৰ পাৰ্চেন্টেজৰ ফালৰ পৰা অহা দুটা কোৱেশ্চন আছিল এনে ধৰণৰ 3 25% 5% কিমান নিৰ্ণয় কৰিব লাগে। আৰু ইভিনিং শিফটত অহা কোৱেশ্চনটো আছিল 3 80% 40% তকৈ কিমান বেছি হেতু নিৰ্ণয় কৰিব লাগে। গতিকে দুটা কোৱেশ্চন প্ৰায় একেই। প্ৰথম কোৱেশ্চনটো নিৰ্ণয় কৰিবলৈ হলে আমি লিখা আছিল 3 25% 5%, গতিকে ৰৰ অৰ্থ হল পূৰণ। গতিকে এনসাৰটো হৈ যাব কি 3 পূৰণ 25% পূৰণ 5%।
ইকুৱেল 3 পূৰণ 25/100 পূৰণ 5/100 গতিকে এই সংখ্যাখিনি অলপ যদি আমি হৰণ পদ্ধতিৰে কটাকটি কৰোঁ তেতিয়া অতি কম সময়ৰ ভিতৰতে ইয়াৰ উত্তৰটো ওলাই যাব একেদৰে আমি যদি দ্বিতীয় কোৱেশ্চনটো আছিল কি 3 80% গতিকে এইটো আমি বেলেগে বেলেগে কৰিব লাগিব 3 80% টো বেলেগে নিৰ্ণয় কৰিব লাগিব ইয়াৰ পিছত 3 40% টো বেলেগে নিৰ্ণয় কৰিব লাগিব দুয়োটা নিৰ্ণয় কৰি প্ৰথমটোৰ পৰা দ্বিতীয়টো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিলে উত্তৰটো পাই যাম অনুপাত সমানুপাতৰ ফালৰ পৰা কিছুমান প্ৰবলেম আহিছিলে একে ধৰণৰ ইয়াৰ ভিতৰত মৰ্নিং শিফটত অহা কোৱেশ্চন এটা আছিলে কি a অনুপাত b 6:9 আৰু a b অনুপাত c ইকুৱেল 9:11 হলে আমি a অনুপাত b অনুপাত c নিৰ্ণয় কৰিব লাগে একে ধৰণৰ কোৱেশ্চন এটা আহিছিলে ইভিনিং শিফটত a অনুপাত b ইকুৱেল 2:3 b অনুপাত c ইকুৱেল 2:4 হলে a অনুপাত b অনুপাত c নিৰ্ণয় কৰিব লাগে গতিকে এনেকুৱা কোৱেশ্চন আহিলে সিম্পলি আমি b ৰ মানখিনি দুয়োটা ক্ষেত্ৰতে একে আছে নে নাই চাব লাগে যদি একে আছে আমি ডাইৰেক্টলি আনসাৰটো মুখে মুখে লিখি দিব পাৰো আৰু ইয়াৰ পিছত যদি একে নাথাকে তেতিয়া হলে আমি হেতু একে কৰি লব লাগিব প্ৰথম কোৱেশ্চনটোত b ৰ মান দুয়োটাতে একে আছে 9 আছে গতিকে সিম্পলি ইয়াত a মানে হল 6 b মানে হল 9 আৰু c মানে হল 11 গতিকে a অনুপাত b অনুপাত c হ'ব 6:9:11 দ্বিতীয় কোৱেশ্চনটোত b ৰ মান একে নাই প্ৰথমখিনিত আছে b a অনুপাত b ইকুৱেল 2:3 গতিকে b ৰ মান আছে 3 ঠিক তেনেকৈ দ্বিতীয়তে আছে b অনুপাত c ইকুৱেল 2:4 গতিকে ইয়াত আছে b অনুপাত 2 গতিকে দুয়োটা ক্ষেত্ৰতে আমি b ৰ মানটো একে কৰিব লাগিলে প্ৰথম অনুপাতক আমি 2 ৰে পূৰণ কৰিব লাগিব গতিকে a অনুপাত b হৈ যাব 4:6 ঠিক তেনেকৈ দ্বিতীয় অনুপাতৰ লগত আমি 3 পূৰণ কৰিব লাগিব দ্বিতীয় অনুপাতটো হৈ যাবকৈ b অনুপাত c ইকুৱেল 6:12 গতিকে ইয়াত b ৰ মানখিনি একে হৈ গল 6 হৈ গল ইয়াৰ পিছত আমি সম্পূৰ্ণ a অনুপাত b অনুপাত c এইখিনি লিখি দিব পাৰো a মানে 4 b মানে 6 আৰু c মানে 12 গতিকে সম্পূৰ্ণ অনুপাতটো হৈ যাবকৈ 4:6:12 ইয়াৰ পিছতে অনুপাতৰ ফালৰ পৰা অন্য এটা কোৱেশ্চন আহিছিলে কি দুটা সংখ্যাৰ অনুপাত 3:5 প্ৰত্যেকৰ সৈতে যদি আযোগ কৰা হয় তেতিয়া হলে নতুন অনুপাতটো হৈ যায় 2:3 তেতিয়া হলে আমি সংখ্যা দুটা কি নিৰ্ণয় কৰিব লাগে কেইটামান অপচন দিয়া আছিল অপচন কেইটা মনত নাথাকিল গতিকে এতিয়া আমি যদি এই প্ৰবলেমটো সলভ কৰো ইয়াত আমি সংখ্যা দুটা প্ৰথমে ধৰি লব লাগিব 3x আৰু 5x ইয়াৰ পিছত দুয়োটা ক্ষেত্ৰতে আমি আযোগ কৰিছে গতিকে প্ৰথমটোত হৈ যাব 3x + 8 আৰু সেকেন্ডটো হৈ যাব আমাৰ কি 5x + 8 গতিকে যেহেতু অনুপাত কৈছে আমি এক ভগ্নাংশৰ ৰূপত লিখিব পাৰো গতিকে 3x + 8 / 5x + 8 ইকুৱেল নতুন অনুপাত 2/3 ইয়াৰ পিছত আমি কণাকণি কৰি বজ্ৰগুণন হিচাপে কিছুমান পূৰণ কৰি কটাকটি কৰি আৰু কিছুমান সমীকৰণটো সমাধান কৰাৰ পিছত অতি কম সময়ৰ ভিতৰতে x ৰ মান পাই যাম 8 ইয়াৰ পিছত গতিকে আমি সংখ্যা দুটা যেহেতু নিৰ্ণয় কৰিব লাগে এটা আছিল 3x গতিকে x ৰ মান পালো 8 গতিকে 3 * 8 হৈ যাব 24 ঠিক তেনেকৈ 5x আছিল গতিকে x ৰ মানটো পালো 8 গতিকে 5 * 8 গতিকে 8 × 5 = 40 গতিকে সংখ্যা দুটা হৈ যাব 24 আৰু 40 মৰ্নিং শিফটত লাভ লস্কানৰ পৰা অহা ইম্পৰ্টেন্ট কোৱেশ্চনটো আছিল যদি 5টা বস্তু 120 টকাত কিনি আনি একে ধৰণৰ 6টা বস্তু 150 টকাত বিক্ৰী কৰা হয় তেতিয়া হলে লাভ হৈছে না লস্কান হৈছে হেতু চাই লাভ বা লস্কানৰ হাৰ নিৰ্ণয় কৰিব লাগে গতিকে এনে ক্ষেত্ৰত আমি এটা বস্তুৰ কিনা দাম নিৰ্ণয় কৰিব লাগিব এটা বস্তুৰ কিনা দাম নিৰ্ণয় কৰিবলৈ হলে 5 ৰে 120 হৰণ কৰিব লাগিব তেনেকৈ আমি এটা বস্তুৰ কিনা দাম পাই যাম 24 টকা ঠিক তেনেকৈ এটা বস্তুৰ বিক্ৰী মূল্য নিৰ্ণয় কৰিবলৈ আমি 6 ৰে 150 হৰণ কৰিব লাগিব গতিকে এটা বস্তুৰ বিক্ৰী মূল্য হৈ যাবগৈ 25 টকা গতিকে 24 টকাৰ আনি 25 টকাত বেচিছে গতিকে লাভ হৈছে গতিকে লাভৰ পাৰ্চেন্টেজ উলিয়াবলৈ হলে আমি ইজিলি ফৰ্মুলাটোত বহাই দিলেই হ'ল লাভৰ হাৰ ইকুৱেল লাভ ডিভাইডেড বাই কিনা দাম পূৰণ 100% গতিকে ইয়াত লাভ হৈছে 1 টকা গতিকে 1 ডিভাইডেড বাই কিনা দাম 24 * 100% গতিকে অলপ কটাকটি কৰাৰ পিছত উত্তৰটো হৈ যাবগৈ 25 ডিভাইডেড বাই 6 সৰলীকৰণৰ অন্য এটা কোৱেশ্চন আহিছিলে কি 20 * 4 + 3 - 27 - 3 এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে এইকেইটা কোৱেশ্চন অহাৰ লগে লগে আমি দেখাৰ লগে লগে ইয়াত পূৰণ আৰু হৰণখিনি প্ৰথমে কৰি ল'ব লাগে ইয়াৰ পিছত যোগ আৰু বিয়োগখিনি কৰিব লাগে গতিকে এই কোৱেশ্চনটো আমি পূৰণ বা হৰণখিনি আগতে কৰিব লাগিব গতিকে 420 * 4 80 প্লাস হৈ যাব 3 মাইনাস 27 ক 3 ৰে হৰণ কৰিলে 9 গতিকে এইখিনি অকমান যোগ বিয়োগখিনি কৰাৰ পিছত উত্তৰটো হৈ যাবগৈ 74 আৰু অধিক কোৱেশ্চন প্ৰবলেম সলভ লৈ আহিম যোৱাকালিৰ প্ৰপৰ্টিটো শিফটতে অহা কিছুমান কমন কোৱেশ্চনো লৈ আহিম গতিকে চাই থাকিব আমাক এনেকুৱা ভিডিও আৰু অধিক চাবলৈ সাবস্ক্ৰাইব কৰিব থ্যাঙ্কস ফৰ ওয়াচিং সি ইউ নেক্সট ইন আवर নেক্সট ভিডিও থ্যাঙ্কস